সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি DLED ফাৰ্ষ্ট ছেমিষ্টাৰ 2 নম্বৰ পেপাৰ আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন 2018-19 আৰু 21 বৰ্ষৰ প্ৰশ্ন কাকতসমূহ আলোচনাৰ বিষয় হিচাপে লৈছোঁ। গতিকে আমি পলম নকৰি চিধা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আমি আলোচনা কৰিম 2021 চনৰ কুৱেশ্যন পেপাৰখন। 2021 চনৰ প্ৰথম প্ৰশ্নটো আছে প্ৰাক শৈশৱ যতন আৰু শিক্ষাৰ এটা উদ্দেশ্য। ইয়াৰ উত্তৰটো হ'ব শিশু এটিক প্ৰাথমিক বিদ্যালয়ত শিক্ষা সফলতাৰে গ্ৰহণ কৰি সমাপ্ত কৰালৈকে প্ৰস্তুত কৰি তোলা। নেক্সট আছে বি নম্বৰ প্ৰতিপালন কি? হোৱাট ইজ নাৰ্চাৰ? প্ৰতিপালন বুলিলে ব্যক্তিৰ আচৰণ গঢ়া পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱবোৰৰ কথা বুজোৱা হয়। নেক্সট বিকাশৰ খুঁটি কি? হোৱাট ইজ ডেভেলপমেণ্ট মাইলষ্টন? বিকাশৰ খুঁটি বুলি ক'লে শিশুৱে নিৰ্দিষ্ট বয়সত নিৰ্দিষ্ট কাম কৰিব পৰা ধাৰাবাহিক প্ৰক্ৰিয়াক বিকাশৰ মাইলৰ খুঁটি বুলি কোৱা হয়। নেক্সট সমতাপূৰ্ণ পাঠ্যক্ৰম কি? হোৱাট ইজ বেলেন্স কাৰিকুলাম? ব্যক্তিভেদে ভিন ভিন শিকাৰ কৌশলসমূহ অৱলম্বন কৰি শিশুক সৰ্বোচ্চ প্ৰকাৰৰ শিক্ষাৰে শিক্ষিত কৰি তোলা প্ৰক্ৰিয়াক সমতাপূৰ্ণ পাঠ্যক্ৰম বুলি কোৱা হয়। নেক্সট 2 নম্বৰ প্ৰাক শৈশৱ শিক্ষাৰ দুটা প্ৰত্যাহ্বান উল্লেখ কৰা। মেনশ্যন 2 চেলেঞ্জেছ অফ ECCE। নেক্সট 3 নম্বৰ চমু টোকা লিখা। ৰাইট শ্বৰ্ট নোটছ এনি ওৱান। প্ৰাক শৈশৱত আনুষ্ঠানিক নিৰ্দেশনাৰ কুপ্ৰভাৱ বহুভাষিকতা। কুৱেশ্যন নম্বৰ 4 প্ৰাক শৈশৱ শিক্ষাত খেলৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। কুৱেশ্যন নম্বৰ 5 প্ৰাথমিক শিক্ষা আৰু প্ৰাক শৈশৱ যতন আৰু শিক্ষাৰ মাজত এক ওতঃপ্ৰোত সম্পৰ্ক আছে। বাক্যশাৰীৰ সামৰ্থ্যতা নিৰ্ণয় কৰা। কুৱেশ্যন নম্বৰ 6 প্ৰাক শৈশৱ যতন আৰু শিক্ষাৰ কাৰ্যসূচী পৰিকল্পনা 3টা নীতি লিখা। কুৱেশ্যন নম্বৰ 7 প্ৰাক শৈশৱ শিক্ষাৰ গুৰুত্ব সম্পৰ্কে তোমাৰ মতামত যুক্তি সহকাৰে প্ৰতিপন্ন কৰা। কুৱেশ্যন নম্বৰ 8 মান নিৰূপণৰ সংজ্ঞা দিয়া। প্ৰাক শৈশৱ যতন আৰু শিক্ষাৰ মান নিৰূপণ কেনেকৈ অন্য শ্ৰেণীতকৈ পৃথক উদাহৰণসহ বৰ্ণনা কৰা। কুৱেশ্যন নম্বৰ 9 প্ৰাক প্ৰাথমিক পৰ্যায়ৰ শিশুৰ অগ্ৰগতি খতিয়ান প্ৰপত্ৰ এখন প্ৰস্তুত কৰা। কুৱেশ্যন নম্বৰ 10 বিষয়ভিত্তিক ক্ৰিয়াকলাপ কি? যিকোনো এটা বিষয় লৈ প্ৰাক শৈশৱ শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে এখন সাপ্তাহিক পৰিকল্পনা প্ৰস্তুত কৰা। 19 চনৰ ECCE কুৱেশ্যন পেপাৰখনৰ প্ৰথম প্ৰশ্নটো হৈছে প্ৰাক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষাৰ অৰ্থ ব্যক্ত কৰা। ইয়াৰ প্ৰাক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষা হ'ল এক সৰ্বাত্মক শৈক্ষিক কাৰ্যসূচী, যি কাৰ্যসূচীৰ স্বাস্থ্য, পৰিপুষ্টি আৰু শিশুৰ মনোবৈজ্ঞানিক বিকাশ অথবা শিক্ষাৰ মাজত থকা আন্তঃক্ৰিয়ামূলক সম্পৰ্কৰ কথা সূচায়। অৰ্থাৎ যি শিক্ষাৰ দ্বাৰা শিশুৰ জন্মৰ পৰা 6 বছৰ বয়সলৈকে বিকাশৰ প্ৰয়োজনীয়তা পূৰণৰ প্ৰয়াস কৰা হয় তাকে প্ৰাক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষা বুলি কোৱা হয়। নেক্সট প্ৰাৰম্ভিক শিকনকালৰ এটা প্ৰত্যাহ্বান উল্লেখ কৰা। প্ৰাৰম্ভিক শিকনকালৰ এটা প্ৰত্যাহ্বান হৈছে প্ৰাক প্ৰাথমিক বিদ্যালয় পাঠ্যক্ৰমবোৰ বিকাশৰ দিশেৰে অনুপযুক্ত হোৱা। সৰু সৰু ল'ৰা ছোৱালীসকলে গৃহকাৰ্যৰ অত্যাধিক বোজা জাপি ল'ব নোৱাৰে। ই এটা প্ৰত্যাহ্বান হ'ব পাৰে। নেক্সট অন্তৰ্ভুক্তিকৰণৰ সংজ্ঞা দিয়া। কোনো ধৰণৰ বৈষম্য নৰখাকৈ সকলো শিশুকে সাধাৰণ স্কুললৈ বা বিদ্যালয়ৰ পৰিৱেশৰ প্ৰধান সূত্ৰটো অনা হয় তাকে অন্তৰ্ভুক্তিকৰণ বোলে। অৰ্থাৎ অন্তৰ্ভুক্তিকৰণৰ অৰ্থ হ'ল সকলো বিদ্যাৰ্থী সক্ষম বা অসক্ষম যিয়েই নহওক সমানে শৈক্ষিক সুবিধা প্ৰদান কৰাটো বুজায়। নেক্সট বিষয়বস্তুভিত্তিক ক্ৰিয়াকলাপৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। বিষয়বস্তুভিত্তিক শিক্ষাত বিষয়টোৰ লগতে আনুষংগিক বিষয়সূচী ক্ষেত্ৰ অথবা বিকাশ ক্ষেত্ৰ যেনে ভাষা, অংক অথবা বিজ্ঞানৰ পৰা আহৰণ কৰা অভিজ্ঞতাবোৰ সংলগ্ন কৰা হয়। নেক্সট পৰ্টফলিঅ'ৰ সংজ্ঞা দিয়া। পৰ্টফলিঅ' বা শৈক্ষণিক পত্ৰ হ'ল কোনো ব্যক্তিৰ বিদ্যাতনিক তথা অন্যান্য দিশত হোৱা বিকাশৰ সক্ষমতা আৰু প্ৰতিভা প্ৰদৰ্শনৰ বাবে লৈ ফুৰা সৃষ্টি কৰ্মৰ সমষ্টিক বুজায়। নেক্সট কুৱেশ্যন নম্বৰ 2 মণ্টেছৰী আৰু কিণ্ডাৰগাৰ্টেন বিদ্যালয়ৰ প্ৰতিটোৰে দুটাকৈ নীতি উল্লেখ কৰা। প্ৰাক শৈশৱকালীন যতন আৰু শিক্ষাৰ দুটা সুফল লিখা। প্ৰাক বিদ্যালয় স্তৰত শিশুক কিয় গতানুগতিক লিখা পঢ়া কৰোৱাব নালাগে দুটা যুক্তি দাঙি ধৰা। বিষয়ভিত্তিক শিক্ষা পদ্ধতি দুটা প্ৰয়োজনীয়তা উল্লেখ কৰা। মেনশ্যন 2 নিডছ অফ থিম বেছ এডুকেশ্যন। কুৱেশ্যন নম্বৰ 3 সাম্প্ৰতিক পৰিস্থিতিত ECC প্ৰাসংগিকতা বিচাৰ কৰা।
কুৱেশ্যন নম্বৰ 4 খেলা ধূলা আৰু ক্ৰিয়াকলাপ হ'ল প্ৰাক শৈশৱ কালছোৱাৰ অন্যতম প্ৰয়োজনীয়তা উদাহৰণসমূহ ব্যাখ্যা কৰা। কুৱেশ্যন নম্বৰ 5 প্ৰাক বিদ্যালয় স্তৰত শিশুৰ সৌন্দৰ্যবোধৰ বিকাশৰ বাবে কেনেধৰণৰ ক্ৰিয়াকলাপ কৰিবা বৰ্ণনা কৰা। কুৱেশ্যন নম্বৰ 6 প্ৰাক শৈশৱ কালৰ যতন আৰু শিক্ষাৰ কাৰ্যক্ৰমণিকাত দীৰ্ঘম্যাদী আৰু হ্ৰস্বম্যাদী পৰিকল্পনাৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা। কুৱেশ্যন নম্বৰ 7 ECC আৰু প্ৰাথমিক বিদ্যালয়ৰ মাজত যোগসূত্ৰ স্থাপন কৰিবৰ বাবে ল'ব পৰা কেইটামান পদক্ষেপৰ বিষয়ে লিখা। কুৱেশ্যন নম্বৰ 8 প্ৰাক শৈশৱকালৰ ছাত্ৰ ছাত্ৰীৰ বিভিন্ন দিশৰ তথ্য সংগ্ৰহৰ বাবে এখন ষ্টুডেণ্ট প্ৰফাইলৰ নমুনা প্ৰস্তুত কৰা। আজি পেপাৰখন ইমানেই। নেক্সট 2018 চনৰখন আমি আলোচনা কৰিম। ইয়াত প্ৰথম প্ৰশ্নটো আহিছে প্ৰাক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষাৰ অৰ্থ ব্যক্ত কৰা। 2019 চনত যিটো প্ৰথমতে প্ৰশ্ন আহিছিলে সেইটোৱে। বি নম্বৰটো হৈছে সৰ্বাত্মক ECC পাঠ্যক্ৰমৰ এটা প্ৰয়োজনীয় উদ্দেশ্য উল্লেখ কৰা। ইয়াৰ উত্তৰটো হ'ব প্ৰাথমিক বিদ্যালয়ৰ ৰুটিন তথা আনুষ্ঠানিক শিক্ষাৰ সৈতে খাপ খোৱাকৈ শিশুক সহায় কৰা ইয়াৰ প্ৰধান উদ্দেশ্য। নেক্সট বহুভাষিক সংজ্ঞা দিয়া মানে হৈছে যি ব্যক্তিয়ে এটা ভাষাতকৈ অধিক ভাষা জানে সেইগৰাকী ব্যক্তিক মাল্টি লেংগুৱেজ ব্যক্তি বুলি কোৱা হয়। নেক্সট বিষয়বস্তু ভিত্তিক শিক্ষা মানে কি? বিষয়বস্তু ভিত্তিক শিক্ষা হ'ল এক বহল ধাৰণা য'ত শিক্ষকসকলে নিৰ্দিষ্ট বিষয়টোৰ সৈতে জড়িত বিভিন্ন কিতাপ, ছবি আৰু অন্যান্য সমল গোটাই লৈ শিক্ষা প্ৰদান কৰে। নেক্সট মান নিৰূপণৰ এটা নীতি উল্লেখ কৰা। মান নিৰূপণৰ এটা নীতি হ'ল নিৰ্দেশনামূলক উদ্দেশ্যবোৰৰ সফল ৰূপায়ণ ঘটোৱা। নেক্সট ECC আৰু প্ৰাথমিক শিক্ষাৰ মাজত সম্পৰ্ক লিখা। ECC আৰু প্ৰাথমিক শিক্ষাৰ মাজত সম্পৰ্ক হ'ল বিদ্যালয় যোৱাৰ বাবে আগ্ৰহী তথা মানসিকতাৰ বিকাশ ঘটাই প্ৰাক প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক বিদ্যালয়লৈ যোৱাৰ পথলৈ শিশুক সুগম কৰি তোলা। নেক্সট ECCৰ লগত জড়িত 4টা প্ৰধান সংস্থাৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰত আমি ক'ব পাৰোঁ মালবাৰী, অংগনবাড়ী, মণ্টেছৰী, নাৰ্চাৰী, কিণ্ডাৰগাৰ্টেন ইত্যাদিবিলাকৰ কথা আমি ক'ব পাৰোঁ। নেক্সট সাম্প্ৰতিক পৰিস্থিতিত ECC প্ৰাসংগিকতা নিৰূপণ কৰা। কুৱেশ্যন নম্বৰ 5 শিশুৰ বিকাশৰ মাইলৰ খুঁটি মানে কি ব্যক্ত কৰা। এইটো আগতে আহিছিলেই। কুৱেশ্যন নম্বৰ 6 প্ৰাক বিদ্যালয় স্তৰত শিশুক কিয় গতানুগতিক লিখা পঢ়া কৰাব নালাগে দুটা যুক্তিৰে প্ৰতিপন্ন কৰা। নেক্সট প্ৰাক বিদ্যালয় স্তৰত শিশুৰ সৌন্দৰ্যবোধৰ বিকাশৰ বাবে কি কি ক্ৰিয়াকলাপ ৰূপায়ণ কৰিব পাৰি বৰ্ণনা কৰা। নেক্সট প্ৰাক শৈশৱ কালছোৱা জীৱনৰ এক গুৰুত্বপূৰ্ণ সময় কাৰণ দৰ্শোৱা। শিশুৰ অগ্ৰগতি খতিয়ান ৰখাটো কিয় প্ৰয়োজন ব্যাখ্যা কৰা। ECC পাঠ্যক্ৰমত খেলা ধূলা আৰু ক্ৰিয়াকলাপৰ গুৰুত্ব বিচাৰ কৰা। ক বা খ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে এখন মূল্যায়ন পত্ৰ প্ৰস্তুত কৰা। নেক্সট 12 কুৱেশ্যন প্ৰাক শৈশৱ যতন আৰু শিক্ষাৰ কাৰ্যক্ৰমণিকাত দীৰ্ঘম্যাদী পৰিকল্পনা বৰ্ণনা কৰা। কুৱেশ্যন নম্বৰ 13 প্ৰকল্প ভিত্তিক শিক্ষা পদ্ধতি আৰু বিষয়বস্তু ভিত্তিক শিক্ষা পদ্ধতি এটা সামঞ্জস্য আৰু এটা পাৰ্থক্য উল্লেখ কৰা। 2019 চনত আহিছে প্ৰথম প্ৰশ্নটো ভাষাৰ দুটা প্ৰকৃতি উল্লেখ কৰা। ভাষাৰ দুটা প্ৰকৃতি বুলি ক'লে আমি প্ৰথমতে ক'ব লাগিব ভাষা হৈছে গতিশীল, ভাষা যাদৃচ্ছিক, ভাষা হৈছে যোগাযোগৰ প্ৰধান আহিলা। নেক্সট মান্য ভাষাৰ দুটা বৈশিষ্ট্য লিখা। মান্য ভাষাৰ দুটা বৈশিষ্ট্য বুলি ক'লে মান্য ভাষা হ'ল এক সাৰ্বজনীন ভাষা। মান্য ভাষাৰ গ্ৰহণযোগ্যতা আছে কাৰণ মান্য ভাষাৰ দ্বাৰা চৰকাৰী কাম কাজ চলোৱা হয়। ভাষাৰ কথিত আৰু লিখিত ৰূপৰ মাজত পাৰ্থক্য। কথিত ভাষা বহু প্ৰাচীন, আনহাতে লিখিত পদ্ধতি আৱিষ্কাৰ হোৱাৰ পিছৰ পৰাহে ভাষাই লিখন পদ্ধতি আৱিষ্কাৰ হোৱাৰ পাছৰ পৰাহে ভাষাই লিখিত ৰূপ লাভ কৰিবলৈ ধৰে। ভাষাৰ সক্ৰিয় আৰু প্ৰকাশাত্মক কৌশলকেইটাৰ নাম হৈছে লিখন আৰু কথন। বহুভাষিকতাৰ সংজ্ঞা দিয়া। বহুভাষিকতা হৈছে এনে এক ব্যৱস্থা য'ত শিকাৰুসকলে বিভিন্ন ভাষা সময় আৰু স্থান ভেদে ব্যৱহাৰ কৰে। শিক্ষকৰ দৃষ্টিকোণৰ পৰা শ্ৰেণীকোঠাৰ ভিতৰত ভাষাৰ এটি কাৰ্য উল্লেখ কৰা। অনুভূতিশীল। নেক্সট এডুকেয়াৰ শব্দটোৰ অৰ্থ কি? এডুকেয়াৰ শব্দটোৰ অৰ্থ হ'ল প্ৰশিক্ষণ কৰা অৰ্থাৎ টু ট্ৰেইন। নেক্সট ভাষাৰ অনুভূতিমূলক কাৰ্যৰ এটা উদাহৰণ মনৰ সুখ দুখ। নেক্সট 2 নম্বৰত আহিছে সংস্কৃতিৰ বাহক হিচাপে ভাষাৰ গুৰুত্ব উল্লেখ কৰা। ভাষা শিকনৰ কৌশলকেইটাৰ নাম লিখা। ভাষা শিকনত ধ্বনিতত্ত্বৰ গুৰুত্ব উদাহৰণসমূহ ব্যাখ্যা কৰা। ভাষা সৃষ্টিশীল আৰু অসীম বহলাই লিখা।
প্ৰাথমিক স্তৰত শিক্ষাৰ্থীৰ শ্ৰৱণ কৌশলৰ বিকাশত সহায় হোৱাকৈ শ্ৰেণীকোঠাৰ এটা কাৰ্যপ্ৰণালী প্ৰস্তুত কৰা। ভাষা শিকন আৰু ভাষাৰ যোগেদি শিকন আলোচনা কৰা। বহুভাষিক শ্ৰেণীকোঠাত ভাষা শিক্ষণত উদ্ভৱ হোৱা এটা সমস্যা উল্লেখ কৰি তাৰ সমাধানৰ বাবে এটা উপযুক্ত কাৰ্যপ্ৰণালী প্ৰস্তুত কৰা। ভাষা শিকন ক্ষেত্ৰত ত্ৰিভাষিক সূত্ৰই কেনে প্ৰভাৱ পেলায় আলোচনা কৰা। 2018 চনত আহিছে ভাষাৰ সংজ্ঞা দিয়া। ভাষাৰ সংজ্ঞা দিয়া বুলি ক'লে ভাষা হৈছে ভাৱ প্ৰকাশৰ এক বলিষ্ঠ মাধ্যম। নেক্সট ভাষা যাদৃচ্ছিক এটা উদাহৰণ দিয়া। ভাষা যাদৃচ্ছিক বুলি ক'লে উদাহৰণস্বৰূপে আমাৰ ইংলিছ ভাষাত আই মানে হৈছে মই, কিন্তু অসমীয়া ভাষাত আই বুলি ক'লে আমাৰ মাতৃ তথা আইৰ কথা বুজায়। গতিকে কোনোটো কাৰো লগত নিমিলে, গতিকে ই যাদৃচ্ছিক। শিশুৰ ভাষা বিকাশত সহায় কৰা দুটা লোক সংস্কৃতিৰ নাম লিখা। এটা হৈছে বিহু আৰু এটা হৈছে লোকগীত। LAD ফুল ফৰ্ম লিখা, লেংগুৱেজ একুইজিশ্যন ডিভাইচ। শ্ৰেণীকক্ষৰ ভিতৰত ভাষাৰ এটা কাৰ্য উল্লেখ কৰা। ছাত্ৰ ছাত্ৰীসকলক ভাষা প্ৰয়োগৰ দ্বাৰা বিষয়বস্তুৰ জ্ঞান দিয়া। কুইজ আৰু আলোচনা চক্ৰ পতা। ত্ৰিভাষা সূত্ৰ অন্তৰ্গত ভাষা কেইটাৰ নাম লিখা। মাতৃভাষা, হিন্দী ইংৰাজী বা বিদেশী ভাষা। নেক্সট ভাষা শিকন আৰু ভাষাৰ দ্বাৰা শিকনৰ মাজত এটা পাৰ্থক্য। ভাষা শিকন মানে হৈছে আপোনভাৱে আয়ত্ত কৰা ভাষা শিকন বুলি কোৱা হয়। আৰু সেই ভাষাৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰিবৰ কাৰণে যিবিলাক ভাষা আয়ত্ত কৰিব লাগে তাকে ভাষাৰ দ্বাৰা শিকন বুলি কোৱা হয়। ভাষা পাঠ্যক্ৰমৰ এটা বৈশিষ্ট্য লিখা। শিক্ষক আৰু ছাত্ৰৰ মাজত ভাৱ বিনিময় প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ভাষা হৈছে প্ৰধান মাধ্যম। নেক্সট 2 নম্বৰত আছে ভাষাৰ 4টা প্ৰকৃতি উল্লেখ কৰা। ভাষা গতিশীল ব্যাখ্যা কৰা। ভাষাৰ ৰূপতত্ত্বত অধ্যয়ন কৰিবলগীয়া দুটা দিশ উল্লেখ কৰা। শিশুৰ ভাষা বিকাশত শিক্ষকৰ ভূমিকা আলোচনা কৰা। ধ্বনি বিজ্ঞান কি উদাহৰণসহ ব্যাখ্যা কৰা। ভাষাৰ মূল কাৰ্যসমূহ উপযুক্ত উদাহৰণ সহকাৰে আলোচনা কৰা। বহুভাষিক শ্ৰেণীকোঠাৰ এটাত শিক্ষাৰ্থীৰ ভাষা শিকনৰ সহায়ক হোৱাকৈ এটা উপযুক্ত কাৰ্যপ্ৰণালী প্ৰস্তুত কৰি উলিওৱা। ভাৰতীয় সংবিধান ভাষাৰ সুবিধাসমূহে শিক্ষাৰ্থীৰ ভাষা শিকনত কেনেদৰে সহায় কৰিছে আলোচনা কৰা। ভাষা হৈছে আহৰণৰ মাধ্যম উদাহৰণসহ ব্যাখ্যা কৰা। প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীক ঘৰুৱা ভাষাৰ আলমত বিদ্যালয়ৰ ভাষা শিকাবৰ বাবে শ্ৰেণীকোঠাৰ দুটা কাৰ্যপ্ৰণালী প্ৰস্তুত কৰা। নেক্সট আমি আলোচনা কৰিম 2021 চনৰ পেপাৰখন। ভাষা সম্পৰ্কে এটা বিজ্ঞানসন্মত সংজ্ঞা দিয়া। ইয়াৰ উত্তৰ হ'ব ভাষা হৈছে ব্যক্তিৰ ভাৱ বিনিময়ৰ এক বলিষ্ঠ মাধ্যম। অসমীয়া ভাষাৰ কেন্দ্ৰীয় স্বৰধ্বনিটো কি? আ। ভাৰতৰ সংবিধানে স্বীকৃতি দিয়ে অসমৰ একমাত্ৰ জনজাতীয় ভাষাটোৰ নাম বড়ো ভাষা। অসমীয়া ভাষাটো কোনটো মূল ভাষা পৰিয়ালৰ অন্তৰ্গত? ইণ্ডো ইউৰোপীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। LAD সম্পূৰ্ণ ৰূপটো কি? লেংগুৱেজ একুইজিশ্যন ডিভাইচ। ভাষাৰ এটা কাৰ্য উল্লেখ কৰা। ভাষাৰ এটা কাৰ্য হৈছে তথ্য আদান প্ৰদান কৰাত ভাষাই সহায় কৰে। নেক্সট 2 নম্বৰত আছে ভাষা যাদৃচ্ছিক কথাষাৰ বুজাই লিখা। ধ্বনিতত্ত্ব আৰু ধ্বনি বিজ্ঞানৰ দুটা পাৰ্থক্য লিখা। বহুভাষিকতাৰ সন্দৰ্ভত NCF 2005 দিয়া দুটা পৰামৰ্শ লিখা। ত্ৰিভাষিক সূত্ৰ সম্পৰ্কে চমুকৈ বুজাই লিখা। ভাষা শিকন আৰু ভাষাৰ মাধ্যমেৰে শিকন কি? প্ৰাথমিক স্তৰৰ শিক্ষাৰ্থীৰ মনত দেশপ্ৰেম জগাই তুলিবৰ বাবে ভাষাৰ শিক্ষক হিচাপে সম্পাদন কৰিব পৰা এটা ক্ৰিয়াকলাপ প্ৰস্তুত কৰা। ঐতিহ্য আৰু সাংস্কৃতিক বাহক হিচাপে ভাষাৰ গুৰুত্বৰ বিষয়ে বুজাই লিখা। শিশুৰ কথন কৌশলৰ বিকাশত সাধুকথাৰ কথনৰ গুৰুত্ব সম্পৰ্কে বুজাই লিখা। এটা বহুভাষিক শ্ৰেণীকোঠাত শিক্ষাৰ্থীৰ বিদ্যালয় ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত দেখা দিব পৰা প্ৰত্যাহ্বানবোৰ লিখা। কুৱেশ্যন নম্বৰ 6 ভাষাই শিকাৰুৰ সামগ্ৰিক জ্ঞান আহৰণ কৰাত সহায় কৰে আলোচনা কৰা। কুৱেশ্যন নম্বৰ 7 জিভাৰ অৱস্থান আৰু জিভাৰ ঠাই অনুসৰি উচ্চাৰিত হোৱা অসমীয়া বিশিষ্ট স্বৰধ্বনিবোৰক কেনেদৰে শ্ৰেণী বিভাজন কৰা হৈছে তাৰ এখন তালিকা প্ৰস্তুত কৰা। আজি ভিডিঅ'টোৰ আলোচনা ইমানতে শেষ কৰিছোঁ। বাকী কেইখন পেপাৰ নেক্সট ভিডিঅ'ত আলোচনা কৰা হ'ব। ধন্যবাদ।